নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি ইমান ডাঙৰ বিজেপি চৰকাৰে কি কৰি আছে ইমান দিনে আমাক 2 ঘণ্টা সময় দিয়ক আমি 10 মিনিটত বাংলাদেশী খেদিম বাংলাদেশী প্ৰসংগত এতিয়া মন্তব্য কৰিছে মুফতি মকিবুৰ ৰহমানে সৰকাৰক এতিয়া প্ৰত্যাহ্বান জনাইছে এই মুহূৰ্তত সবিশেষ সবিস্তাৰে জনাবলে যত্ন কৰিছে এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলে যত্ন কৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সৰকাৰক প্ৰত্যাহ্বান জনালে মুফতি মকিবুৰ ৰহমানে ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপিৰ ভাৰতৰ ৰাষ্ট্ৰপতি বিজেপিৰ গৃহমন্ত্ৰী বিজেপিৰ ৰাজ্যত বিজেপি চৰকাৰ আৰু ইমান ডাঙৰ চৰকাৰ থকাৰ পিছতো আজিও বাংলাদেশৰ পৰা মানুহ অসমত আহিছে ইমান ডাঙৰ চৰকাৰখনে কি কৰি আছে বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি আমাক 2 ঘণ্টা সময় দিয়ক বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি আমাক 2 ঘণ্টা সময় দিয়ক চৰকাৰে আমি 10 মিনিটৰ ভিতৰত মই বাংলাদেশী খেদিম বুলি এতিয়া ডাঙৰ মন্তব্য কৰিছে বাংলাদেশৰ লগত আমাৰ কি সম্পৰ্ক আছে যদি বাংলাদেশী আছে ধৰি পঠাই দিয়ক যদি বাংলাদেশী আছে ধৰি পঠাই দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ নিজে কৈছিল পৃথিৱীত এনেকুৱা একো কাম নাই যিটো কাম মই কৰিব নোৱাৰো আৰু তেন্তে বাংলাদেশীৰ সমস্যা কিয় সমাধান কৰিব পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক যিমান টাৰ্গেট কৰে আপুনি লিডাৰ হৈ যাব এনেদৰে এতিয়া মন্তব্য কৰিছে কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি থকাৰ পাছতো কেনেকৈ বাংলাদেশী সোমাইছে এনেদৰে এতিয়া বৃহৎ মন্তব্য কৰিছে চৰকাৰক প্ৰত্যাহ্বান জনাইছে মুফতি মকিবুৰ ৰহমানে ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপিৰ ভাৰতৰ ৰাষ্ট্ৰপতি বিজেপিৰ গৃহমন্ত্ৰী বিজেপিৰ হোৱাৰ পাছতো ইমান ডাঙৰ চৰকাৰখন থকাৰ পাছতো আজিও বাংলাদেশৰ পৰা মানুহ অসমত কেনেকৈ আহিছে ইমান ডাঙৰ চৰকাৰখনে কি কৰি আছে বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি বুলি বৃহৎ মন্তব্য কৰিছে প্ৰত্যাহ্বান জনাইছে এতিয়া চৰকাৰক আমাক 2 ঘণ্টা সময় দিয়ক চৰকাৰে 10 মিনিটৰ ভিতৰত মই বাংলাদেশী খেদি দিম বাংলাদেশৰ লগত আমাৰ কি সম্পৰ্ক আছে যদি বাংলাদেশী আছে ধৰি পঠাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছিল যে পৃথিৱীত এনেকুৱা একো কাম নাই যিটো কাম মই কৰিব নোৱাৰো তেন্তে বাংলাদেশীৰ সমস্যা কিয় সমাধান কৰিব পৰা নাই এনেদৰে এতিয়া গৰজি উঠিছে মুফতি মকিবুৰ ৰহমান হিমন্ত বিশ্ব শৰ্মাই নিজে কোৱাৰ পিছতো এতিয়া বাংলাদেশী খেদিব পৰা নাই হিমন্ত চৰকাৰে মুছলমানক যিমান টাৰ্গেট কৰে আপুনি লিডাৰ হৈ যাব মুছলমানক যিমান টাৰ্গেট কৰে টুপি ডাইৰেক্ট লৈ যিমান টাৰ্গেট কৰে মুছলমানক লিডাৰ হৈ যাব আপুনি কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি থকাৰ পাছতো তেতিয়াহলে কেনেকৈ বাংলাদেশী সোমাইছে এনেদৰে এতিয়া প্ৰত্যাহ্বান জনাইছে চৰকাৰক মুফতি মকিবুৰ ৰহমানে প্ৰত্যাহ্বান জনাইছে ভাৰতৰ বিজেপি চৰকাৰ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপি ভাৰতৰ ৰাষ্ট্ৰপতি বিজেপি গৃহমন্ত্ৰী বিজেপি ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পিছতো কেনেকৈ অসমত বাংলাদেশী সোমাইছে ইমান ডাঙৰ চৰকাৰ থকাৰ পাছতো আজিও বাংলাদেশৰ পৰা মানুহ অসমলৈ কেনেকৈ আহিছে ইমান ডাঙৰ চৰকাৰখনে কি কৰি আছে বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি আমাক 2 ঘণ্টা সময় দিয়ক চৰকাৰে 10 মিনিটৰ ভিতৰত মই বাংলাদেশী খেদি পঠিয়াম এনেদৰে এতিয়া মন্তব্য কৰিছে বাংলাদেশৰ লগত আমাৰ কি সম্পৰ্ক আছে যদি বাংলাদেশী আছে ধৰি পঠাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই এদিন নিজে কৈছিল যে পৃথিৱীত এনেকুৱা একো কাম নাই যিটো কাম মই কৰিব নোৱাৰো তাৰ পিছতো কিয় বাংলাদেশী খেদিব পৰা নাই হিমন্ত চৰকাৰ এনেদৰে চৰকাৰক এতিয়া প্ৰত্যাহ্বান জনাইছে মুফতি মকিবুৰ ৰহমানে কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি থকাৰ পাছতো কেনেকৈ বাংলাদেশী সোমাইছে এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে মুফতি মকিবুৰ ৰহমানে যেহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপি ভাৰতৰ ৰাষ্ট্ৰপতিও বিজেপি গৃহমন্ত্ৰীও বিজেপি ৰাজ্যত ইমান ডাঙৰ বিজেপি চৰকাৰ থকাৰ পিছতো কেনেদৰে বাংলাদেশৰ পৰা অসমত মানুহ আহিছে ইমান ডাঙৰ চৰকাৰখনে কি কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বিজেপি চৰকাৰে ঘাঁহ কাটি আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে উদ্যক্ত কণ্ঠৰে গৰজি উঠিছে এতিয়া মুফতি মকিবুৰ ৰহমান
আমাৰ হাতত মন্তব্য আছে মুফতি মকিবুৰ ৰহমানৰ আমি মন্তব্য শুনাই ল'ব বিচাৰিছো বিজেপিৰ গৃহমন্ত্ৰী বিজেপিৰ বহুকেইটা ৰাজ্যত বিজেপি চৰকাৰ আছে অসমৰ ভিতৰত বিজেপি চৰকাৰ আছে ইমান ডাঙৰ এটা চৰকাৰ থকা অৱস্থাতো যদি আজিও বাংলাদেশৰ পৰা মানুহ যদি অসমত আহি আছে ইমান ডাঙৰ এটা চৰকাৰে কি কৰে ঘাঁহ কাটি আছে কাচিৰি আমাক 2 ঘণ্টা সময় দি দিয়ক চৰকাৰে 2 ঘণ্টা সময় আপোনাক চৰকাৰক দি দিলোঁ আপুনি কি কৰিব কৰক 10 মিনিটৰ ভিতৰত বাংলাদেশী নাইকিয়া কৰি পেলাম নাজানো আই ডোণ্ট নো মই নাজানো যদি আছে তেওঁলোকে কৈ আছে চিঞৰি আছে যদি বাংলাদেশী আছে বাংলাদেশী ইয়াৰ পৰা আঁতৰি যাব লাগে আরে বাংলাদেশের লগত আমার কি কানেকশন আছে ভাই বাংলাদেশের লগত আমার কি কানেকশন আছে যদি বাংলাদেশী কোনোবা আছে ধরি পেলাই পঠাই দিয়ক না ভাই 10 মিনিটত আপনি 10 মিনিটত বাংলাদেশী সেইটোৱে ক'লো যদি ইমান ডাঙৰ চৰকাৰ থকা অৱস্থা আপুনি মোক কওকচোন নৰ্থ ইষ্টৰ ভিতৰত এনেকুৱা এটা পলিটিকেল লিডাৰ দেখাকচোন এজনে আছে এইটো হ'ল ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে আচ্ছা আপোনালোকে কওকচোন ইচ্ছা কৰে এনেকুৱা কোনো কাম আছে নেকি কৰিব নোৱাৰে তেওঁ নিজেই কয় যে পৃথিৱীত এনেকুৱা কোনো কাম নাই যিটো